প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি লখিমপুৰ ডিষ্ট্ৰিক্টত ক্লাছ 10ৰ ইংৰাজী প্ৰশ্নকাকত আছিল সমূহীয়া পৰীক্ষাৰ। গতিকে এই প্ৰশ্নকাকতখনৰ সমূহ প্ৰশ্নোত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ গ্ৰামাৰৰ সৈতে। সেবাই যেনেদৰে প্ৰেছক্ৰাইব কৰিছিল ঠিক তেনেদৰেই শ্বৰ্ট কুৱেশ্যনবোৰৰ সৈতে প্ৰশ্নটো আগবঢ়োৱা হৈছে। গতিকে ইয়াৰ প্ৰশ্নসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটোত ABCD 4টা অপশ্যন দি পেলাই শুদ্ধ অপশ্যন বিচাৰিছে। লেঞ্চো আস্কড গড ফৰ বুলি অপশ্যন 4টা দিয়া আছে। লেঞ্চোৱে গডৰ পৰা 100 পেছো বিচাৰিছিল, গতিকে 100 পেছোজ হ'ব। 2 নম্বৰতে লেঞ্চো কাল্টিভেটেড, লেঞ্চোৱে খেতি কৰিছিল, কিহৰ খেতি কৰিছিল? মাকৈ খেতি কৰিছিল, গতিকে C নম্বৰ কৰ্ণ এনচাৰ হ'ব ইয়াৰ। লেঞ্চোজ হাউচ ৱাজ চিটুৱেটেড এট দ্য, লেঞ্চৰ ঘৰটো অৱস্থিত আছিলে টপ অফ এ ল' হিল বুলি পাইছিলোঁ, গতিকে B অপশ্যন টপ অফ এ হিল হ'ব। 4 নং অপশ্যনত দিয়া আছে একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ হিজ কাণ্ট্ৰি। মেণ্ডেলাৰ মতে তেওঁৰ দেশৰ আটাইতকৈ ডাঙৰ সম্পত্তি কি বুলি প্ৰশ্ন সুধিছে। এনচাৰটো বিচাৰিছে 4টা অপশ্যনত পিপুল, মানুহসকলক আটাইতকৈ ডাঙৰ সম্পত্তি বুলি কৈছিল। D অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। তাৰপিছত চাউথ আফ্ৰিকা গট ইটছ ইণ্ডিপেণ্ডেঞ্চ অন, চাউথ আফ্ৰিকাৰ স্বাধীনতা পাইছিলে 1994 চনৰ 10 মে তাৰিখে, গতিকে C অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। তাৰপাছত 6 নঙত দিয়া আছে দ্য পাৰ্চন sworn in as second deputy president of South Africa is, সাউথ আফ্ৰিকাৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কোনে শপত লৈছিলে বুলি ক'লে মিষ্টাৰ ডি ক্লাৰ্ক। ইয়াৰ এই অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। তাৰপাছত শব্দ অৰ্থ সুধিছে। এমিয়েবল শব্দটোৰ অৰ্থটো ফ্ৰেণ্ডলি, 3 নম্বৰ অপশ্যনটো হ'ব। আৰু কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি, হস্পিটেলিটি বুলি ক'লে আতিথ্য বুজায়, গতিকে জেনেৰাছ ৰিচিপশ্যন বুলি যিটো লাষ্টত দিয়া আছে অপশ্যনটো, সেইটো শুদ্ধ অপশ্যন হ'ব। ট্ৰু আৰু ফল্ছ বিচাৰিছে। অন দ্য ওথ টেকিং চেৰেমনি মেণ্ডেলা ৱাজ একম্পেনিড বাই হিজ ডটাৰ জেনানী, শপত গ্ৰহণ অনুষ্ঠানত মেণ্ডেলা কোনে সংগ দিছিল? তেওঁৰ জীয়েক জেনানীয়ে দিছিল, শুদ্ধ এইটো। তাৰপিছত দ্য কালাৰ্ছ অফ দ্য চাউথ আফ্ৰিকান ফ্লেগ ৱেৰ ব্লেক, ৰেড, য়েল্লো, ব্লু এণ্ড গোল্ড, এইটো ভুল, কিয়নো চাউথ আফ্ৰিকাত 5টা ৰং আছে, য়েল্লোটো তাত নাই। ব্লু, ব্লেক, ৰেড, গ্ৰীণ, গোল্ড এইকেইটা হ'ব, গতিকে ইয়াত গ্ৰীণ নাই, য়েল্লো দিয়া আছে, ভুল। কুৰ্গ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, এইটোও ভুল, স্মলেষ্ট ডিষ্ট্ৰিক্ট হ'ব, আটাইতকৈ সৰু জিলা। আৰু দ্য পিপুল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ আৰবিক ডিচেণ্ট, কুৰ্গী মানুহসকল সম্ভৱতঃ গ্ৰীক বা আৰবীয় বংশধৰ, এইটো শুদ্ধ অপশ্যন হৈ আছে। তাৰপিছত 4 নং প্ৰশ্নত দিয়া আছে এনচাৰ ভেৰি ব্ৰিফলি, চমুকৈ উত্তৰ দিবলৈ কৈছে। হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ, কুৰ্গৰ অন্য এটা নাম কি? সেইটো হৈছে কোডাভু, দ্য আদাৰ নেম অফ কুৰ্গ ইজ কোডাভু। তাৰপিছত হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি, ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মুখ্য সেনাধ্যক্ষ আছিলে জেনেৰেল কেৰিয়াপ্পা ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি। হুৱেৰ ইজ কুৰ্গ, কুৰ্গ ক'ত আছে? কুৰ্গ ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচৰ এণ্ড মাংগালোৰ, এনেকুৱা ইয়াৰ এনচাৰ হ'ব। তাৰপিছত ৰাইট দ্য এনচাৰ্ছ ইন 1 or 2 sentences, এটা বা দুটা শব্দত উত্তৰ দিবলৈ কৈছে। হোৱাট হেপেন টু লেঞ্চছ ফিল্ড আফটাৰ দ্য ৰেইন, বৰষুণৰ পাছত লেঞ্চৰ পথাৰটো কি হৈছিল? আফটাৰ দ্য ৰেইন লেঞ্চছ ফিল্ড ৱেৰ টোটেলি কভাৰ্ড উইথ হেইলষ্টনছ এণ্ড দে ৱেৰ টোটেলি ডেষ্ট্ৰইড, এনেকুৱা এনচাৰ হ'ব। হোৱাট ডিড লেঞ্চো ডু থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱা লেঞ্চোৱে কি কৰিছিল? থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো চ টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট স্কাই ইন দ্য হোপ অফ ৰেইন। হোৱাট ইজ এপাৰ্থেইড, বৰ্ণবাদ মানে কি? এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেছ। আৰু হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা, এইটো পাঠৰে প্ৰশ্ন হয়। তাৰপাছত নেক্সটত দিয়া আছে হোৱাট টুইন অব্লিগেশ্যনছ, এইটো পাঠৰে প্ৰশ্ন হয়। হোৱাট ইজ চ' চিমিলাৰ বিটুইন দ্য কোডাবুজ এণ্ড দ্য আৰবছ, কোডাবু আৰু আৰবিয়ানসকলৰ মাজত কি সাদৃশ্য আছে বুলি ক'লে কলা কোট যিটো আছে সেইটো আছে, গতিকে দ্য ব্লেক কোট ইজ চ' চিমিলাৰ বিটুইন দ্য কোডাবুজ এণ্ড দ্য আৰবছ হ'ব। আৰু হোৱাট ইজ কুৰ্গ ফেমাছ ফৰ, কুৰ্গ ইজ ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট, টি প্লাণ্টেশ্যনছ এণ্ড কফি প্লাণ্টেশ্যনছ আৰু স্পাইচেছ। আৰু হোৱাট ইজ দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্গ, কুৰ্গ ভ্ৰমণ কৰাৰ আটাইতকৈ শ্ৰেষ্ঠ সময় কোনটো? দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্গ ইজ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। তাৰপাছত কবিতা ছেকশ্যনলৈ আহিছোঁ। ডণ্ট ইট ডেট চকলেট আমাণ্ডা, ৰিমেম্বাৰ ইয়ৰ একনি আমাণ্ডা, উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা, এইটো আমাণ্ডা কবিতাৰ 3 শাৰী উঠাই দিয়া হৈছে। আৰু টু ষ্টিয়াৰৰ শব্দ অৰ্থ বিচাৰিছে। ইয়াত ষ্টিয়াৰ বুলি ক'লে একেথিৰে চাই ৰোৱা, গতিকে লুক এট ইয়াৰ এনচাৰ হ'ব টু ষ্টিয়াৰৰ মিনিং। আৰু কনজিউম বুলি ক'লে খোৱা অৰ্থ বুজায়, ইয়াৰ মিনিংটো হ'ব ইট। তাৰপাছত দিয়া আছে আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ, দে আৰ চ' প্লেচিড এণ্ড ছেল্ফ কণ্টেইনড, আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং, এনিমেলছ কবিতাৰ পৰা এই 2টা শাৰী উঠাই দিয়া হৈছে। আৰু 2টা প্ৰশ্ন সুধিছে তলত। হোৱাট ডাজ দ্য পইণ্ট ৱান্ট টু টাৰ্ণ ইন টু, দ্য পইণ্ট ৱান্টছ টু টাৰ্ণ ইন টু এনিমেলছ, জীৱ জন্তুলৈ পৰিৱৰ্তন হ'ব বিচাৰে। আৰু হুইচ ৱৰ্ড ইজ চিমিলাৰ টু দ্য ৱৰ্ড কাম, কাম শব্দটোৰ অৰ্থটো কিয়ে বুজাইছে এই শাৰীকেইটাত বুলি ক'লে প্লেচিড যিটো দিয়া আছে এইটোৱে কাম বুজায়, শান্ত। তাৰপাছত
প্ৰশ্নোত্তৰ সোধা হৈছে হু ইজ দ্য পয়েট অফ দ্য টাইগাৰ ইন দ্য যিটো পাঠৰে প্ৰশ্ন হয় হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য জু এইটো দ্য টাইগাৰ ফিলছ এংগ্ৰি এণ্ড হেল্পলেছ ইন দ্য কেজ হি ইজ ছেড ফৰ হিজ কেপটিভ লাইফ ইন দ্য জু এণ্ড লংছ ফৰ ফ্ৰীডম এনেকুৱা ইয়াৰ এনচাৰ হ'ব তাৰপিছত হোৱাট লেছন ডিড দ্য বয় লাৰ্ণ ফ্ৰম দ্য লষ্ট বল হেৰাই যোৱা বলৰ পৰা ল'ৰাটোৱে কি শিক্ষা লৈছিল বুলি ক'লে ফ্ৰম দ্য লষ্ট বল দ্য বয় learned his first responsibility of accepting the loss with tolerance. He also learned how to grow up overcoming the loss. এনেকুৱা ইয়াৰ এনচাৰ হ'ব তাৰপাছত 3 নং প্ৰশ্নটো থাকি গৈছিল where did the ball finally fall in the poem the ball poem কবিতাটোত বলটো ক'ত পৰিছে বুলি কোৱা হৈছিলে দ্য বল ফাইনেলি ফেল ইনটু এ ৱাটাৰ বডি এনেকুৱা ইয়াৰ এনচাৰ হ'ব তাৰপিছত আকৌ 4টা অপশ্যনেৰে প্ৰশ্ন দিয়া আছে হোৱাই আৰ দ্য বয়জ আইজ ডেছপাৰেট ল'ৰাজনৰ চকুকেইটা কিয় হতাশ এই অপশ্যনটো হ'ব বিকজ হি হেজ লষ্ট হিজ বল তাৰপিছত হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মিনছ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মানে ভগৱাদী পৃথিৱীত বুলি কৈ কি বুজাব বিচৰা হৈছে চি অপশ্যন দিয়া আছে মেটেৰিয়েলিষ্টিক থিং বুলি দিয়া হৈছে গতিকে বস্তুবাদী সামগ্ৰীবোৰক বুজাইছে তাৰপাছত আমি সাপ্লিমেণ্টাৰী ৰিডিঙলৈ আহিছোঁ ইয়াতে শ্বৰ্ট কুৱেশ্যন দিয়া আছে হোৱাট ডিড মেক্স ৱান মেক্সে কি বিচাৰিছিল চি নম্বৰ ৰিপৰ্ট বিচাৰিছিল হোৱাট ষ্টৰি ডিড অজেবল কুক আপ টু মেক্সৰ কাৰণে কি কাহিনী বনাইছিল অজেবুলে বি অপশ্যন আছে এবাউট দ্য বেলকনি ইয়াৰ এনচাৰ হ'ব তাৰপিছত হাউ একৰ্ডিং টু অজেবুল ডিড মেক্স এণ্টাৰ্ড ইন টু দ্য ৰুম অজেবুলৰ মতে মেক্স কেনেদৰে কোঠালিটোত সোমাইছিল থ্ৰু দ্য বেলকনি হ'ব চি বি অপশ্যন তাৰপিছত হোৱাট ডিড হৰেছ ডু ইন জেইলত কি কৰিছিল এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে কাম কৰিছিল বি অপশ্যনটো শুদ্ধ অপশ্যন হ'ব তাৰপাছত দিয়া আছে হুৱেৰ হেড দ্য ছাৰ্ভেণ্টছ গান চটবাৰ্গ ৰেঞ্জৰ সেই যিকেইজন চাকৰ আছিলে সেইজন ক'ত গৈছিলে সিদিনা বুলি ক'লে টু মুভি হ'ব চিনেমা চাবলৈ গৈছিল আৰু হোৱাট ৱাজ হৰেছ এলাৰ্জিক টু কিহৰ প্ৰতি এলাৰ্জি আছিল হৰেছৰ স্মেল অফ ফ্লাৱাৰ বি অপশ্যনটো শুদ্ধ অপশ্যন হ'ব তাৰপিছত পাঠৰে প্ৰশ্ন দিয়া হৈছে 4 নম্বৰকৈ এইটো বহল প্ৰশ্ন হয় তাৰপিছত আমি গ্ৰামাৰ ছেকশ্যনলৈ আহিছোঁ প্ৰথমতে অল্টাৰনেটিভ বিচাৰিছে টুডে দ্য ডেছ অফ শ্বিলং ইজ প্লেজেণ্ট আজি শ্বিলঙৰ জলবায়ু হ'বনে বতৰ হ'ব এইটো বিচাৰিছে গতিকে বতৰ আজি ভাল বুলি আমি ক'ব লাগিব গতিকে ৱেডাৰ ইয়াৰ শুদ্ধ অপশ্যন হ'ব দ্য ডেছ ইন মাই শ্বপ ইজ নট গুড টুডে আজি মোৰ দোকানৰ বিক্ৰী ভাল নহয় বিক্ৰী বুলি ক'লে SALE চেল বিক্ৰী মাত্ৰ হ'ব চেল যিটো SELL আছে এইটোৱে বিক্ৰী কৰা ভাৰ বুজাব ইয়াত নাউন লাগিব গতিকে SALE হ'ব হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি আৰু ৰিচেণ্টলি দিয়া আছে অনতিপলমে তেওঁ ইংলেণ্ডৰ কাৰণে গুচি যাব বুজাইছে ভৱিষ্যৎকালৰ ক্ষেত্ৰত আমি শ্বৰ্টলি লিখোঁ আৱাৰ ফেমিলি ডিলছ ইন ডেছ প্ৰডাক্ট আমাৰ পৰিয়ালে দুগ্ধজাত সামগ্ৰীৰ বেপাৰ কৰে গতিকে ডেইৰী DAIRY ডেইৰীটো শুদ্ধ অপশ্যন হ'ব আৰু হাৰ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান তেওঁৰ দেউতা এজন প্ৰখ্যাত চিকিৎসক বুজাইছে গতিকে এমিনেণ্ট যিটো প্ৰথম অপশ্যন দিয়া আছে এইটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত কম্বাইন কৰিবলৈ দিছে ৰবিন ইজ মাই ফ্ৰেণ্ড হি ইজ এ জাৰ্নেলিষ্ট ৰবিন মাই ফ্ৰেণ্ড ইজ এ জাৰ্নেলিষ্ট এনেকৈ কৰিব পাৰি নাইবা ৰবিন ইজ মাই ফ্ৰেণ্ড হু ইজ এ জাৰ্নেলিষ্ট কৰিলে শুদ্ধ হ'ব তাৰপিছত হোৱাট আৰ ইউ মেকিং লেট মি চি মই চাওঁচোন তুমি কি বনাই আছা হ'ব লেট মি চি হোৱাট ইউ আৰ মেকিং আৰটো পাছলৈ গুচি যাব ছাবজেক্টৰ তাৰপিছত বাক্য ৰচনা কৰিব দিছে হেণ্ড অভাৰ মানে হস্তান্তৰ কৰা হি হেণ্ডেড অভাৰ দ্য চাৰ্জ টু মি লাষ্ট মান্থ এনেকৈ আমি লিখিব পাৰিম ফৰ গুড মানে চিৰদিনৰ কাৰণে হি লেফ্ট দিছ ৱৰ্ল্ড ফৰ গুড এজ চুন এজ বুলি ক'লে লগে লগে আই মেট হিম এজ চুন এজ হি কেম বা পাছ এৱে বুলি ক'লে মৰা দ্য অল্ড মেন ডাইড দ্য অল্ড মেন পাছড এৱে লাষ্ট নাইট এনেকুৱা ইয়াৰ এনচাৰ হ'ব তাৰপিছত কাৰেক্ট টেন্স ফৰ্ম লিখিবলৈ দিয়া হৈছে ৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৰাইট এ পয়েম আই ৱাজ ৰাইটিং এ পয়েম হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ লাষ্ট 10 years তাৰপিছত মোহন হেড ৰিচড হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং তাৰপাছত ডিটাৰমিনেণ্ট লিখিবলৈ দিয়া হৈছে হি ৰিচিভড ডেছ হেল্প ফ্ৰম হিজ টিচাৰ তেওঁৰ শিক্ষকৰ পৰা ডেছ সহায় পাইছিল বুলিলে বহুত সহায় হ'লে মাছ হেল্প হ'ব আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ এ লিটিল গাইডেন্স উইল বি এনাফ ফৰ মি তাৰপিছত মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন এ ইউৰোপিয়ান ইউনিভাৰ্চিটি হ'ব আৰু আই কেনট গিভ ইউ এনি মানি নেগেটিভ বাক্য আছে গতিকে এনি লগাম তাৰপিছত দিছ ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং হ'লে ভেৰি ইণ্টাৰেষ্টিং এটা ING লাগি থকা প্ৰেজেণ্ট পাৰ্টিচিপল হয় গতিকে তাত ভেৰি বহিব তাৰপাছত ট্ৰেঞ্চলেশ্যন কৰিবলৈ দিয়া হৈছে তুমি অসমীয়া লিখিব পাৰানে কেন ইউ ৰাইট আছামিজ তাৰপিছত আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে এইটো হ'লে হ'ব অল অফ আৱাৰ হাউচ গেট আপ আৰ্লি ইন দ্য মৰ্ণিং কালি মই চুলি কটালোঁ আই গট মাই হেয়াৰ কাট য়েষ্টাৰডে অসমৰ চাহ পৃথিৱী বিখ্যাত দ্য টি অফ আছাম ইজ ৱৰ্ল্ড ফেমাছ ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং তাৰপাছত এতিয়া আছে তুমি সাঁতুৰিব জানানে ডু ইউ ন' হাউ টু চুইম ইয়াৰ এনচাৰ হ'ব তাৰপিছত ছাবষ্টেঞ্চ ৰাইটিং দিয়া হৈছে আৰু তাৰ তলত 2টা মেকুৰী আৰু এটা বান্দৰৰ কাহিনী দিয়া হৈছে বহলাই লিখিবলৈ দিয়া হৈছে তাৰপাছত
টিচাৰ্ছ ডে'ৰ ওপৰত এটা ৰিপৰ্ট ৰাইটিং লিখিবলৈ দিয়া হৈছে আৰু তাৰ তলতে এটা আনচিন পেছেজ দিয়া হৈছে। গতিকে এয়া আছিলে লখিমপুৰ ডিষ্ট্ৰিক্টত আজি হৈ যোৱা ছমহীয়া পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকত। অন্য ডিষ্ট্ৰিক্টৰ প্ৰশ্নসমূহ লৈ সোনকালে আহি আছোঁ। আজিলৈ সামৰিলোঁ। ধন্যবাদ।